চিৰাং জিলাৰ বাসুগাঁও মহাবিদ্যালয়ত উলহ মালহেৰে উদযাপন কৰা হয় ৰঙালী বিহু, বৈশাগু আৰু বিচুৱা। ঢোল, পেঁপা, গগনা, খাম, চিফুঙৰ শব্দত মুখৰ হৈ উঠে মহাবিদ্যালয় প্ৰাংগণ। 1986 চনত স্থাপিত বাসুগাঁও মহাবিদ্যালয়ত এইবাৰো ঐক্য আৰু সংস্কৃতিৰ এক অনন্য দৃশ্য দেখা যায়। অসমৰ লগতে বড়ো আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ মুখ্য উৎসৱ একেলগে পালন কৰি ছাত্ৰ-ছাত্ৰীসকলে সৃষ্টি কৰে উৎসৱৰ বতাহ। অনুষ্ঠানৰ আৰম্ভণিতে ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, প্ৰতিমা বৰুৱা পাণ্ডে, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আদি প্ৰয়াত শিল্পীক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অধ্যক্ষ ডক্টৰ ৰণেন চন্দ্ৰ মুছাহাৰীয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া, বড়ো আৰু কোচ ৰাজবংশীৰ নৃত্যগীত পৰিৱেশন কৰি পৰিৱেশটো অধিক মনোমোহা কৰি তোলে। একক আৰু দলীয় নৃত্যগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হয় আৰু শ্ৰেষ্ঠ প্ৰতিযোগীক বঁটা প্ৰদান কৰা হয়। এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে জাতি-জনগোষ্ঠীৰ মাজত ঐক্য আৰু সম্প্ৰীতি অধিক মজবুত হয়। গোটেই দিনজুৰি চলা এই কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হোৱাত আয়োজকসকলে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আমি বাসু কলেজে সদায় পৰম্পৰাগত বা ট্ৰেডিশ্যনেল হেৰিটেজটো সদায় আমি সন্মান কৰোঁ আৰু এইটো আমি পালন কৰোঁ। ইয়াৰ আমি দেখিছোঁ যে অসমৰ বহুত মহাবিদ্যালয়ত বা ইউনিভাৰ্চিটিত এই কলেজবিলাকৰ ফ্ৰী বৈশাগু বা ফ্ৰী বিহু মানুহবিলাক পালন কৰিবলৈ ওলাই আহিছে। কিন্তু বাসুগাঁৱে সেইটো নকৰাকৈ আমাৰ অসমৰ পৰম্পৰা যিটো বিহু, বৈশাগু বা বিচুৱা সেইটো কৰি আহি আছোঁ। এইবাৰ আমি 7 বছৰ সোমাইছোঁ আৰু এইবাৰো আমি অসমৰ বিহুটো যেনেকৈ পালন কৰিব লাগে বা বৈশাগু কেনেকৈ পালন কৰিব লাগে সেই পৰম্পৰাটো ৰাখি, ট্ৰেডিশ্যনটো ৰাখি এইবাৰো আমি পালন কৰিছে। যাতে বাসুগাঁৱত পঢ়ি থকা সকলো ছাত্ৰ-ছাত্ৰীয়ে আমাৰ অসমৰ যিটো ট্ৰেডিশ্যনেল বিহু বা বৈশাগু কেনেকৈ পালন কৰিব লাগে, বিশ্বৰ পালন কৰিব লাগে সেইখিনি শিকি যাব পাৰে আৰু সকলো নিজৰ জাগাত গাঁৱে ভূঞে সেইটো পৰম্পৰাটো যেন ৰাইজক কেনেকৈ ৰাখিব লাগে, কেনেকৈ পালন কৰিব লাগে সেইটো যাতে কৰিব পাৰে। আৰু আমি প্ৰথমত যিহেতু অসমৰ বিহু বা বৈশাগু প্ৰকৃতিৰ এটা অৱদান, আশীৰ্বাদ, সেই প্ৰকৃতিৰ অৱদানটো আমি এই আশীৰ্বাদটো লৈ আমাৰ যিটো সাংস্কৃতিক হওক, আমাৰ পৰম্পৰা যিটো নাচ-নাচনি হওক, গান বাজনা হওক, গোটেই ইয়াৰ প্ৰতি জড়িত আছে আৰু এইটো ইয়াৰ অৱদান। আৰু ইয়াৰ কাৰণে আমি দেখিছোঁ অসমৰ ভূঞে ভূঞে আমি ইয়াত বড়োৱে হওক, ৰাজবংশী হওক, অসমীয়া হওক, বিভিন্ন জনগোষ্ঠী হওক, চবেই কলপাতত তামোল যোৰা, পাণ যোৰা দি আৰু লগতে এটা মাটিৰ চাকি জ্বলাই প্ৰথম আমি এইটো শ্ৰদ্ধা কৰিছোঁ প্ৰকৃতিক। সেইকাৰণে আমি বাসুগাঁও মহাবিদ্যালয়ত সেইখিনি কাৰ্যসূচীটো প্ৰথম কৰিছোঁ। তাৰ লগতে আমি অসমৰ যিবিলাক মহান শিল্পী সংগীত জগতৰ অৱদান দি গ'ল আৰু অসমৰ মানুহ এটা এনেকুৱা ডাঙৰ অৱদান দি গ'ল, আজিলৈকে এই পৃথিৱীত নাই। সেইকাৰণে আমি ইয়াতে আমাৰ অসমৰ জ্যোতিপ্ৰসাদ আগৰৱালাক লৈ, বিষ্ণুপ্ৰসাদ ৰাভাক লৈ, ডক্টৰ ভূপেন হাজৰিকাক লৈ, লগতে আমাৰ এই প্ৰতিমা পাণ্ডেক লৈ, লগতে জুবিন গাৰ্গক লৈ, নীলেশ্বৰ ব্ৰহ্মক লৈ, অৰুণ কুমাৰ নাৰ্জাৰীক লৈ সকলোকে আমি নতুন বছৰৰ এলকত এটা আজি যিহেতু আমাৰ প্ৰকৃতিৰ সেৱাৰ লগত, উৎসৱৰ লগত সাংস্কৃতিক জড়িত আছে, সেইকাৰণে আমি এওঁলোকতো সন্মান কৰিছোঁ, সকলোকে শ্ৰদ্ধা জনাইছোঁ।